সকল পুনৰবাৰ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ অন্য এটা ভাল খবৰ। ডিএমিৰ ফালৰ পৰা ওলাইছে কেইটামান ভেকেঞ্চি। যদিহে আপোনালোকে এই ভেকেঞ্চিসমূহ আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াক কেনেধৰণে আবেদন কৰিব, আবেদন কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, আপোনালোকৰ বয়সৰ সময়সীমা কিমান, ইয়াক আবেদন কৰিবলৈ হ'লে আপোনালোকে ভৰ্তি মাচুল কিমান দিব লাগিব, টোটেল আপোনালোকৰ কিমান ভেকেঞ্চি আছে জানিবলৈ হ'লে ভিডিঅ'টি স্কিপ নকৰাকৈ ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ এবাৰ ভালদৰে চাই ল'ব। আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নতুন আপোনালোকে ইনফৰ্মেশ্যন পাই থাকে। আৰু যিসকলে মোৰ হোৱাটছআপ চেনেলত এতিয়ালৈকে জইন হোৱা নাই সোনকালে জইন হৈ লওক। এনেকুৱা ধৰণৰ আপোনালোকে ইনফৰ্মেশ্যন তাতো হোৱাটছআপ গ্ৰুপতো আপোনালোকে পাই যাব। চ' বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। ডিএমই আছাম ৰিক্ৰুটমেণ্ট 2024। ডিএমই আছাম ৰিক্ৰুটমেণ্ট চিকিৎসা শিক্ষা সঞ্চালকালয়ে অসমৰ পৰা গ্ৰেড 3 কাৰিকৰী মানে টেকনিকেল আৰু তৃতীয় শ্ৰেণীৰ অকাৰিকৰী আৰু চতুৰ্থ শ্ৰেণীৰ খালী পদৰ 2000+ পদৰ নিযুক্তিৰ বাবে পুনৰ আবেদন জাননী জাৰি কৰা হৈছে। যোগ্য প্ৰাৰ্থীয়ে 2024 চনৰ 20 আগষ্টৰ পৰা আৰম্ভ হোৱা অফিচিয়েল ৱেবছাইট @dme.assam.gov.in অব্লিকৰ পৰা ডিএমই আছাম ৰিক্ৰুটমেণ্ট 2024 to 2025 বাবে আবেদন কৰিব পাৰিব। ডিএমই আছাম ৰিক্ৰুটমেণ্ট 2024 সৈতে জড়িত সকলো সবিশেষ তলত দিয়া হৈছে, আপোনালোকে এবাৰ ভালদৰে চাই লওক। ডিএমই অসম নিযুক্তি 2024 ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম হৈছে সংস্থাৰ নাম চিকিৎসা শিক্ষা সঞ্চালকালয় অসম ডিএমই। শেষ তাৰিখ হৈছে 31/8/2024 তাৰিখ। আপোনালোকে আগষ্ট মাহৰ 31 তাৰিখৰ ভিতৰত ইয়াক অনলাইন কৰিব লাগিব। টোটেল ভেকেঞ্চি আছে 2000টা। পোষ্টৰ নাম হৈছে তৃতীয় শ্ৰেণী কাৰিকৰী মানে থাৰ্ড গ্ৰেডৰ টেকনিকেল আৰু তৃতীয় শ্ৰেণীৰ নন টেকনিকেল আৰু চতুৰ্থ শ্ৰেণীৰ। প্ৰয়োগ ধৰণৰ আপোনালোকে অনলাইনৰ যোগেদি ইয়াক আবেদন কৰিব লাগিব আৰু ই অসম চৰকাৰৰ চাকৰিৰ স্থান জব লোকেশ্যন হৈছে অসম। অফিচিয়েল ৱেবছাইট www.dme.assam.gov.in অফিচিয়েল ই ৱেবছাইট। ডিএমই আছাম ৰিক্ৰুটমেণ্ট 2024 খালী পদৰ বিশেষ সবিশেষ কিমানটা ভেকেঞ্চি আছে চাই লওক। তৃতীয় শ্ৰেণী কাৰিকৰীৰ কাৰণে 1031টা পোষ্ট আছে। তৃতীয় শ্ৰেণীৰ অকাৰিকৰী পোষ্টৰ কাৰণে 320টা ভেকেঞ্চি আছে। চতুৰ্থ শ্ৰেণীৰ কাৰণে 657টা পোষ্ট আছে। তাৰ পাছতে চাওঁ আহক ইয়াৰ পোষ্টসমূহৰ নাম। তৃতীয় শ্ৰেণীৰ কাৰিকৰী বিভাগত পোষ্ট কোনটো বিভাগত কিমানটা আছে। এনাষ্টেটিক টেকনিচিয়ানত আছে 12টা পোষ্ট। শিল্পীৰ ক্ষেত্ৰত আছে 3টা। অডিঅ'মেট্ৰি টেকনিচিয়ানত আছে 4টা। কেন্দ্ৰীয় ফটোগ্ৰাফীৰ বাবে অডিঅ' ভিজুৱেল টেকনিচিয়ানত আছে 4টা। লোহাৰ মিস্ত্ৰী 3টা। কাঠ মিস্ত্ৰী 3টা। কেটালগাৰ আছে 4টা। ডাৰ্ক ৰুমৰ সহায়ক আছে 24টা। ডেণ্টেল টেকনিচিয়ানৰ আছে 12টা। ড্ৰেছাৰত আছে 6টা। ECG টেকনিচিয়ানত আছে 3টা। স্বাস্থ্য পৰিদৰ্শকত আছে 6টা। লেবৰেটৰী টেকনিচিয়ানত আছে 120টা। মেডিকেল ৰেকৰ্ড অফিচাৰ আছে 3টা। মডেলাৰ আছে 3টা। মাল্টি ৰিহেবিলিটেশ্যন ৱৰ্কাৰ MRW টেকনিচিয়ান থেৰাপিষ্টৰ কাৰণে আছে 12টা। অকুপেশ্যনেল থেৰাপিষ্ট আছে 8টা। চকুৰ চিকিৎসক 3টা। OT টেকনিচিয়ানত আছে 12টা। ফাৰ্মাচিষ্টত আছে 6টা। ফটোগ্ৰাফাৰত আছে 3টা। ফিজিঅ'থেৰাপিষ্টত আছে 6টা। এনেধৰণৰ আপোনালোকৰ পোষ্টসমূহ ইয়াত দেখুৱাই দিছোঁ, আপোনালোকে এবাৰ ভালদৰে ইয়াক চাই ল'ব। তাৰ পাছতে আছে ইয়াৰ তৃতীয় শ্ৰেণীৰ অকাৰিকৰী নন টেকনিকেলৰ যিবিলাক আছিলে পোষ্ট। একাউণ্ট সহায়কৰ 12টা। একাউণ্টেণ্টত 6টা। অডিঅ'মেট্ৰি টেকনিচিয়ানত আছে 6টা। স্বাস্থ্য সহায়ক পুৰুষৰ ক্ষেত্ৰত 3টা। স্বাস্থ্য শিক্ষাবিদত 6টা। লাইব্ৰেৰিয়ানত আছে 3টা। ৰেকৰ্ড ক্লাৰ্কত আছে 28টা। পৰিসংখ্যাবিদত আছে 4টা। ষ্টেন'গ্ৰাফাৰত আছে 6টা। ষ্ট'ৰ কিপাৰ ৰেকৰ্ড কেৰাণীত আছে 20টা। মুঠ পোষ্ট হৈছে 320টা। তাৰ পাছতে চতুৰ্থ শ্ৰেণীৰ পোষ্টবোৰ এনেধৰণৰ। পশু পৰিচাৰকৰ ক্ষেত্ৰত আছে 6টা। পৰিচাৰক আছে 30টা। ৰন্ধাৰ ক্ষেত্ৰত আছে 12টা। ধুবি ৱাছাৰমেন মহিলাৰ 36। ডিছেকশ্যন হল পৰিচাৰকত আছে 12টা। ডাফতাৰীত আছে আপোনালোকৰ 16টা। চতুৰ্থ শ্ৰেণীৰ 12টা। লেবৰেটৰী পৰিচাৰকৰ 120টা। পেকাৰ 36টা। এনেধৰণৰ ৱাৰ্ড গাৰ্ল আছে 72টা। এনেধৰণৰ পোষ্টসমূহ মুঠতে 657টা পোষ্ট। এতিয়া ডিএমই আছামৰ যোগ্যতাৰ মাপকাঠিসমূহ হৈছে এনেধৰণৰ। প্ৰাৰ্থী অসমৰ যিকোনো নিয়োগ বিনিময়ত পঞ্জীয়ন হ'ব লাগিব। যিকোনো প্ৰশ্নৰ বাবে প্ৰাৰ্থীয়ে তলত দিয়া নম্বৰটোৰ সৈতে যোগাযোগ কৰিব পাৰে। এনেধৰণে আপোনালোকৰ নম্বৰটো দিছে তেওঁলোকে।
বয়সৰ সীমা DME অসম নিযুক্তি 2024 চনৰ 1 জানুৱাৰীলৈকে প্ৰাৰ্থীসকলৰ বয়স 18 বছৰ কম আৰু 40 বছৰৰ অধিক হ'ব নালাগিব। ST প্ৰাৰ্থীৰ কাৰণে 5 বছৰ, অনুসূচিত জাতি প্ৰাৰ্থীৰ বাবে 5 বছৰ, OBC প্ৰাৰ্থীৰ বাবে 3 বছৰ, PWBD প্ৰাৰ্থীৰ বাবে দিছে 10 বছৰ এজ ৰিলেক্সন। শিক্ষাগত অৰ্হতা তৃতীয় শ্ৰেণী কাৰিকৰী ব্যক্তিগত পৰৱৰ্তী পৰ্যায়ৰ শিক্ষাগত অৰ্হতা চৰকাৰী বিজ্ঞাপনৰ বিৱৰণৰ সৈতে পৰীক্ষা কৰিব পাৰিব। তৃতীয় শ্ৰেণীৰ নন টেকনিকেলৰ কাৰণে দিছে ব্যক্তিগত পৰৱৰ্তী পৰ্যায়ৰ শিক্ষাগত অৰ্হতা চৰকাৰী বিজ্ঞাপনৰ বিৱৰণৰ সৈতে পৰীক্ষা কৰিব পাৰিব। আৰু চতুৰ্থ শ্ৰেণীৰ ক্ষেত্ৰত দিছে ব্যক্তিগত পৰৱৰ্তী পৰ্যায়ৰ শিক্ষাগত অৰ্হতা চৰকাৰী বিজ্ঞাপনৰ বিৱৰণৰ সৈতে পৰীক্ষা কৰিব পাৰিব। আবেদন মাচুল সাধাৰণ প্ৰাৰ্থীৰ কোনো ধৰণৰ আপোনালোকে আবেদন মাচুল দিব নালাগে, মানে OBC, EWS, ST প্ৰাৰ্থী, অনুসূচিত জাতি প্ৰাৰ্থী, মহিলা প্ৰাৰ্থী ইয়াৰ কোনো ধৰণৰ আপোনালোকে ভৰ্তি মাচুল দিব নালাগে। তাৰ পাছতে হৈছে পে স্কেল DME অসম নিযুক্তি। ইয়াৰ দৰমহাসমূহ হ'ব এনেধৰণৰ 14,000 টকাৰ পৰা 60,500 টকালৈকে, আৰু তৃতীয় শ্ৰেণীৰ অকাৰিকৰীৰ ক্ষেত্ৰতো আপোনালোকৰ 14,000 পৰা 500 টকাৰ পৰা 60,500 টকালৈকে, আৰু চতুৰ্থ শ্ৰেণীৰ পৰা হৈছে আপোনালোকৰ 52,000 টকাৰ আপোনালোকৰ গ্ৰেড পে' হ'ব 3900 টকা। তাৰ পাছতে DME আছাম ৰিক্ৰুটমেণ্টৰ বাবে আপোনালোকে কেনেধৰণে আবেদন কৰিব। আবেদন কৰিবলৈ হ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, লিংকটোত গৈ আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এটা নতুন পেজ খোল খাব। পেজটো খোল খোৱাৰ পাছত আপোনালোকৰ ব্যক্তিগত আৰু শৈক্ষিক বিৱৰণ নিজে আপোনালোকে তাত সন্নিৱিষ্ট কৰি দিব, আৰু একপি নিজৰ পাছপৰ্ট চাইজৰ ফটোগ্ৰাফছ, নিজৰ চহী আৰু অন্যান্য প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰিব। জমা দিয়া আবেদনৰ আপোনালোকে প্ৰিণ্ট ল'বলৈ নাপাহৰিব। এতিয়া আপোনালোকৰ এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে যে তেওঁলোকে DME অসম অধিসূচনা 18 আগষ্ট 2024 তাৰিখে প্ৰকাশ পাব কাইলৈৰ পৰাই, আৰু অনলাইন আবেদন প্ৰপত্ৰৰ তাৰিখ 20 আগষ্ট 2024 পৰা আৰম্ভ হ'ব, আৰু অনলাইন আবেদন প্ৰপত্ৰৰ শেষ তাৰিখ হৈছে 31 আগষ্ট 2024। নিযুক্তিৰ ক্ষেত্ৰতো পৰীক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ। খালী পদৰ সংখ্যা আৰু 2000+ পদ, মানে 2008টামান আপোনালোকৰ ইয়াৰ টোটেল প'ষ্ট আছে। গুৰুত্বপূৰ্ণ তাৰিখসমূহ হৈছে এনেধৰণৰ অধিসূচনা মুক্তিৰ তাৰিখ 18/8/2024 তাৰিখ। তাৰপাছতে অনলাইন এপ্লাই আৰম্ভণিৰ তাৰিখ 20/8/2024 তাৰিখ। অনলাইন এপ্লাইৰ বন্ধৰ তাৰিখ 31/8/2024 তাৰিখ। এডমিট কাৰ্ড মুক্তিৰ মানে এডমিট কাৰ্ড কেতিয়া দিব, DME পৰীক্ষাৰ কেতিয়া হ'ব, ফলাফল কেতিয়া দিব, আপোনালোকে এইবিলাক জানিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপোনালোকৰ সকলো ইনফৰমেশ্যন দিবলৈ মোৰ চেনেলটোৰ জৰিয়তে মই চেষ্টা কৰিম। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ'টিৰ কাৰণে আজি ইমানেই। যদিহে ভিডিঅ'টি আপোনালোকৰ ভাল লাগে, ভিডিঅ'টি আপোনালোকে লাইক কমেণ্ট কৰিবলৈ আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু সকলোৰে সহায় হোৱাকৈ ভিডিঅ'টো আপোনালোকে নিশ্চয়কৈ শ্বেয়াৰ কৰিব। চ' বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।